নমস্কাৰ সকলোকে মোৰ নাম ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি স্টাৰ্ট কৰিবলৈ গৈ আছো FTK ট্ৰেইনিংৰ ভিডিও নাম্বাৰ 2 য'ত আমি সেশন 2 টো স্টাৰ্ট কৰিম আৰু ইয়াত আমি শিকিম হেণ্ডছ অন FTK ট্ৰেইনিং মানে আমি হাতে লুতে নিজে মই আপোনালোকক প্ৰত্যেকটো ওয়াটাৰ টেষ্ট কেনেকেনো কৰিব লাগে হেতু শিকাম আৰু আপোনালোকে মোৰ লগতে নিজেও প্ৰ্যাকটিক্যাল কৰিব ওকে সো লেটস স্টাৰ্ট দা ভিডিও আমি যদি এটা ৰিক্যাপ দিলো আমি আগৰ ভিডিওটোত কি শিকিলো আগৰ ভিডিওটো আমি ওয়াটাৰৰ ইম্পৰ্টেন্সৰ কথা শিকিলো আৰু FTK বেগৰ ওপৰত কিছুমান প্ৰিলিমিনাৰী আইডিয়া ললো হয়নে আজি ভিডিওটোত আমি কমপ্লিটলি হ্যান্ডস অন শিকিম গুটে টেষ্ট বিলাক নিজে কেনেকেনো কৰে হেতু ট্ৰাই কৰিম শিকিবলৈ নেক্সট ভিডিওটোত আমি কি চাম নেক্সট ভিডিওটোত চাম যে আমি আজি যোনখিনি টেষ্ট কৰিছো আমি এটা ওয়াটাৰৰ ৰিপৰ্ট পাই যাম হয়নে সেই ৰিপৰ্টটো আমি প্ৰত্যেকজনে কেনেকেনো নিজৰ মোবাইলেদি আপলোড কৰিম সেই বস্তুটো নেক্সট ভিডিওত শিকিম আপোনালোকৰ কামখিনি এইখিনি ওকে এতিয়া আজি ভিডিওটো আমি স্টাৰ্ট কৰিম হ্যান্ডস অন FTK ট্ৰেইনিং ওকে FTK টেস্টিং কৰিবলৈ বা FTK ট্ৰেইনিংৰ কাৰণে এটা আমাৰ বেগৰ প্ৰয়োজন হ'ব যাক আমি FTK কিট বুলি কওঁ সো এইটো দেখিছানে আপোনালোকৰ এনেকুৱা এটা বেগ এটা পাব ডিপাৰ্টমেন্টৰ পৰা আপোনালোকক যোগান ধৰিব সো এই FTK কিটটোত কি আছে ভিতৰত বহুতো কেমিক্যালছ আছে দেখিছে এইবিলাক কেমিক্যালছ আছে কিছুমান গ্লাছৱেৰছ আছে এইবিলাক দেখিছে কাচৰ কিছুমান সৰু সৰু বটল আছে কিছুমান ডাঙৰ এনেকুৱা টিউবছ বিলাক আছে গ্লাছৰ এইবিলাক আছে হয়নে সো এই বস্তুবিলাক ঠিকে থাকে আছে না হেতু প্ৰথমতে চাই লব আৰু বেগটো বিৰাট সাৱধানে আপোনালোকে ইউজ কৰিব লাগিব কাৰণ কাচৰ বটল আছে কেমিক্যালছ আছে বহুতো ডেঞ্জাৰ বস্তু হয়নে সো প্লিজ সাৱধানে ইউজ কৰিব মই বাৰে বাৰে কওঁ এটো আৰু যেতিয়া টেষ্ট কৰিব পাৰিলে তলত কৰিব যাতে ওপৰৰ পৰা টেবুল সেবুলত কৰিলে কি হয় বস্তুবিলাক পৰা চান্স থাকে ভাঙি যোৱা চান্স থাকে কাচৰ বটল যেহেতু হয়নে কাচৰ গ্লাছৰ বস্তু আছে সো যিমান পাৰে তলত বহি কৰিব যাতে ফটককে পৰিলেও মানে তলতে পৰে আৰু সোনকালে নেভাঙে বস্তুবিলাক ওকে এটো একদম বেসিক কথা এটা কৈ দিছো এতিয়া আমি ব্যাক টু ট্ৰেইনিং স্টাৰ্ট কৰা আগতে কিছুমান সিম্পল ইম্পৰ্টেন্ট কথা মনত ৰখাটো উচিত কি যে প্ৰথমতেটো আপোনাৰ বেগটো দিয়া লগে লগে চাব লাগিব যে প্ৰত্যেকটো বস্তু ঠিকে আছে নাই কিছুমান কেমিক্যালছ লিক কৰি আছে নেকি কিছুমান বটল খালি আছে নেকি কিছুমান গ্লাছৰ বস্তু ভাঙা হৈ আছে নেকি বেগৰ ভিতৰত হেতু চেক কৰি লব আপোনালোকে কাৰণ বেগটো দিলে আপোনালোকক অফিসত আপোনালোকে নেচালে ঘৰত গৈ চালে যে কিবা দেখোন ভাঙা আছে তেতিয়া আকৌ আপোনালোকক কষ্ট হ'ব আকৌ বেগ নিবলৈ আহিব লাগিব সো বেগটো নিজে লোৱা লগে লগে ধুনিয়াকে চেক কৰি লব ওকে গুটেগিলা বস্তু ঠিকে আছে নাই এতিয়া কথা হল বেগটোৰ ভিতৰত এখন ইম্পৰ্টেন্ট মেনুৱেল এখন পাব এনেকুৱা মেনুৱেল এখন পাব প্ৰত্যেকটো বেগৰ লগতে এনেকুৱা মেনুৱেলখন আছে নে নাই হেতু চেক কৰি লব এই মেনুৱেলখন বিৰাট ইম্পৰ্টেন্ট কিয় কাৰণ এই মেনুৱেলখনতে কেনেকেনো টেষ্ট বিলাক কৰিব লাগে প্ৰত্যেকটো প্যাৰামিটাৰৰ এই স্টেপছ বিলাক লিখা আছে অসমীয়াটো লিখা আছে ইংৰাজীটো লিখা আছে আপোনালোকে যদি চাই অসমীয়াত একপিনে লিখা আছে ইংৰাজীত এনেকে লিখা আছে সো এই বস্তুটো বিৰাট ইম্পৰ্টেন্ট আপুনি যদিও মই শিকামে অফ কোৰ্স গুটেখিনি স্টেপ মই এতিয়া ভিডিওতে শিকাই দিম কিন্তু এই কিতাপখন থাকিলে আমাৰ আপোনালোকৰ সুবিধা হ'ব প্লাস চাওক এই কিতাপখনতে এনেকুৱা ফটো কিছুমান আছে এই ফটোখিনি ইম্পৰ্টেন্ট কিয় আমি যেতিয়া টেষ্ট কৰিম তেতিয়া চাম যে কিছুমান কালাৰ চেঞ্জ হয় পানীৰ কালাৰ কিছুমান চেঞ্জ হয় আৰু সেই কালাৰৰ লগত মেচ কৰি এই কিতাপখনৰ দিয়া এই ফটোখনৰ কালাৰৰ লগত মেচ কৰিহে আমি আসল সঠিক ৰিজাল্ট পাম সো এইখন থাকাটো বিৰাট ইম্পৰ্টেন্ট আপোনালোকৰ সুবিধাৰ কাৰণে মই অফ কোৰ্স এই ভিডিওটোতে এই ফটোখিনি লগাই দিছো যাতে আপোনালোকে মোবাইলে দিয়ে লগালগ কম্পেয়াৰ কৰি পেলাই চাব পাৰে তো আপোনালোকৰ কাৰণে বস্তুটো সহজ হৈ যাব ওকে এটো হল প্ৰথম কথা আছিল বেগৰ গুটে বস্তুখিনি আমি চেক কৰিম মেনুৱেলখন আছে নাই চেক কৰিম আৰু এটা ইম্পৰ্টেন্ট কথা লগতে যে প্ৰত্যেকটো বেগৰ এনেকুৱা এখন কাগজ থাকিব প্ৰত্যেকটো বেগৰ লগতে য'ত আপোনালোকৰ ডেট অফ ম্যানুফ্যাকচাৰ বেগটো কেতিয়া বনোৱা হৈছিল এটো মে 2024 ত বনোৱা হৈছিল আৰু 2 বছৰলৈকে ইয়াৰ ভ্যালিডিটি আছে বুলি ইয়াত লিখা আছে মানে মে 2026 ত শেষ হ'ব ইয়াৰ ভ্যালিডিটি আমি এতিয়া 2025 ত বনাই আছো সো কথা হল যে প্ৰত্যেকটো বেগৰে নিৰ্দিষ্ট এটা ভ্যালিডিটি থাকে ধ্যান দিব মই ইম্পৰ্টেন্ট কথা এটা কৈ আছো যদি আপুনি নেজানে যে আপুনি আপোনাক দিয়া বেগটোৰ ভ্যালিডিটি আছে নে নাই কেতিয়ালৈকে আছে যদি ভ্যালিডিটি গুছি গল কেমিক্যালছ খিনি তেতিয়া পানী টেষ্ট ভালকে হ'বনে নহয় সো প্ৰত্যেকটো বেগৰে সেই কাৰণে ভ্যালিডিটি কাৰ্ডখন ভালকে চেক কৰি লব যে কেতিয়ালৈকে ভ্যালিডিটি আছে বা আপুনি লোকে পিএইচডি ডিপাৰ্টমেন্টত সুধি লব যে এই বেগটোৰ কেমিক্যালছ খিনি ভ্যালিডিটি কিমান দিনলৈকে আছে হেতু এটা কথা ভ্যালিডিটি চেক কৰি লব প্লাস যদি আপোনালোকৰ কেমিক্যালছ খিনি টেষ্ট কৰি শেষ হৈ যায়
তেতিয়া এনেকুৱা আপোনালোকৰ আকৌ ৰিফিল পাব আপোনালোকে বেগটো লৈ আনিব শেষ হোৱা বটলখিনি ইয়াত থৈ পেলাই নতুন এনেকুৱা আকৌ ৰিফিল দি দিয়া হ'ব পেনৰ যেনেকৈ আমি ৰিফিল ভৰাও আগতে চ' তেনেকৈ এই গোটেইবিলাক কেমিকেলছ আকৌ আমি ৰিফিল কৰি দিম আপোনালোকক নতুনকৈ আপোনালোকে আকৌ টেষ্টিং কৰিব পাৰিব অ'কে চ' এইখিনি কথা হ'ল মনত ৰাখিবলগীয়া কথা যে চেক দ্য বেগ ফৰ অল কেমিকেলছ গ্লাছৱেয়াৰ্ছ অ'কে আছে নাই কিপ মেনুৱেল ইজ প্ৰেজেণ্ট মেনুৱেলখন আছেনে নাই ভেলিডিটি গোটেইখিনি বেগটোৰ ভেলিডিটি কিমান দিনলৈকে আছে তাৰপিছত আপুনি ৰিফিল কৰিব পাৰিব আৰু এটা চবতকৈ ইম্পৰ্টেণ্ট কথা যিহেতু এট দ্য এণ্ড অফ দ্য ডে এইবিলাক কেমিকেলছে হয়নে কেমিকেলছ হয় গ্লাছৱেয়াৰ্ছ হয় আপোনালোকে নিজৰ ছেফটিটো মেইনটেইন কৰিব লাগিব খুব ছেফলি কাম কৰিব কিবা যদি কেমিকেলছ আপোনালোকৰ অজানিতে হাতত পৰে টেষ্ট কৰি থাকোঁতে হাতত পৰে আৰু আপোনালোকৰ জ্বলন ফিল হয় জ্বলা পোৰা যেন ফিল হয় লগে লগে ঠাণ্ডা পানী দি হাত ধুই দিব চাবোনেৰে হাত ধুই দিব অ'কে ভয় খাব নালাগে ইমান হেভি কেমিকেলছ নহয় এইবিলাক আপোনালোকৰ ইমান বেছিকৈ ক্ষতি নকৰে কিন্তু সাৱধানতাটো মেইনটেইন কৰাটো আপোনাৰ কাম হয়নে যিহেতু টেষ্ট কৰি আছে কিবা বস্তু এইবিলাক কেমিকেলছৰ লগত ৰিলেটেড বস্তুখিনি চ' সাৱধানে থাকিব অ'কে আৰু এটা বহুত ডাঙৰ কথা কওঁ যে আমাৰ বহুতো মাইকী মানুহে আমাৰ ওমেনবিলাকে টেষ্ট কৰে আৰু ওমেনবিলাকে টেষ্ট কৰিলে বা আমাৰ জলমিত্ৰ যোন ওমেনো আছে ক'ৰবাত হয়তো আমাৰ ভিতৰুৱা গাঁৱত মানুহখিনি আছে তেওঁলোকে নিজৰ ঘৰতো বেগটো থ'ব বিচাৰে যে ঘৰতে থ'লোঁ ফটককৈ টেষ্ট কৰিলোঁ ঘৰত থ'লে এইটো সাৱধানতা ৰাখিব যে সৰু ল'ৰা ছোৱালীয়ে যাতে এই বেগটো চুব নোৱাৰে অলপ ভালকৈ সচেতন হৈ ভালকৈ ভিতৰুৱা জেগাত বা ওখ জেগাত ৰাখিব যাতে সৰু ল'ৰা ছোৱালীয়ে ইউজ কৰিব নোৱাৰে চুব নোৱাৰে কাৰণ ইয়াত বেলেগ বেলেগ কেমিকেলছ আছে সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে অ'কে এইখিনি কোৱাৰ পিছতে লেটছ ষ্টাৰ্ট দ্য টেষ্ট ডাইৰেক্টলি আমি টেষ্টখিনিলৈ ষ্টাৰ্ট কৰোঁ অ'কে টেষ্টিং কৰিবলৈ প্ৰথম কথা হ'ল আমাৰ চেম্পলিং যে পানী চেম্পলটো কেনেকৈ কালেক্ট কৰা হয় ইয়াত লিখা আছে ষ্টেপছখিনি ইংলিছত লিখা আছে মই অসমীয়াত বুজাই দিছোঁ শুনক পানী যেতিয়া এটা চেম্পল এটা ল'ব আপোনালোকৰ ধৰি লওক এইটো এটা মই পানী চেম্পল এতিয়া লৈ আনিছোঁ এই পানী চেম্পলটো কালেকশ্যন কৰাটো বহুত ইম্পৰ্টেণ্ট যে চাফা বটলত চেম্পলটো কালেক্ট কৰিব লাগিব যদি আপুনি কালেকশ্যন কৰি আছে যদি ডাইৰেক্টলি বোলে মই প্ৰত্যেকটো টেপৰে ডাইৰেক্টলি পানীটো লওঁ তেতিয়া কি কৰিব লাগিব টেপৰ পানীটো অলপ সময়ৰ কাৰণে খুলি থ'ব 1-2 মিনিটৰ কাৰণে খুলি থ'ব যাতে পানীটো যাওক আৰু মানে তাৰপিছতহে পানীটো লওক কাৰণ লেতেৰা মুখত হয়তো টেপৰ লেতেৰা চেতেৰা লাগি থাকিব পাৰে চ' সেই লেতেৰা চেতেৰা পানী দি আপোনালোকে টেষ্ট নকৰিব আৰু যদি বটলত কালেক্ট কৰি দূৰৰ পৰা কালেক্ট কৰি পেলাই লৈ আনিছে তাৰপিছতহে আপোনালোকে ঘৰত টেষ্ট কৰিব বা অফিচত স্কিমত টেষ্ট কৰিব তেতিয়া বটলটো একদম ধুনীয়াকৈ চাফা বটল এটা হ'ব লাগিব আৰু বটলত কালেক্ট কৰোঁতে কি কৰিব লাগিব পানীটো বটলত সোমাই পেলাই অলপ বটলটো আওখালি ল'ব সেই পানীৰে যোনটো পানী আপুনি সোমোৱাইছে সেই পানীটোৰে আওখালি ল'ব যাতে সেই পানীটোহে ধুনীয়াকৈ কালেক্ট হয় আৰু ভিতৰত যদি লেতেৰা চেতেৰা আছিলে বটলটো সেইখিনি গুচি যায় অ'কে তো চেম্পলিংটো বিৰাট ইম্পৰ্টেণ্ট মই কি ক'লোঁ চেম্পলিঙৰ কথা যে চাফা বটল হ'ব লাগিব যদি আপুনি বটলেৰে কালেক্ট কৰি আছে আৰু ডাইৰেক্ট যদি পানীটো লৈ আছে টেপটো অলপ সময়ৰ কাৰণে খুলি থৈ দিব যাতে লেতেৰা পানীখিনি মুখখন টেপৰ মুখত যদি কিবা লেতেৰা পেতেৰা লাগি আছে সেইখিনি নাইকিয়া হৈ যাওক তাৰপিছত আপুনি পানীটো লৈ পেলাই টেষ্ট কৰিব সেইটো কথা ক'লোঁ হ'লে যদি আপুনি দূৰণিৰ পৰা বটল কালেকশ্যন কৰি আছে পানীত ধুনীয়াকৈ ইয়াত এটা লেবেল লগাই আনিব যে ক'ৰ পৰা পানীটো কালেক্ট হৈছে নাম ভিলেজখনৰ নাম কোনটো টাইমত কালেক্ট হৈছে বুজি পাইছে সোৰ্সটো কি আমাৰ স্কিমৰ সোৰ্স আছিলে কুঁৱাৰ সোৰ্স আছিলে টেপ আছিলে কি আছিলে সেইটো ধুনীয়াকৈ লিখি পেলাই এটা বটলৰ ওপৰত এখন লেবেল লগাই পেলাই লৈ আনিব যাতে আপুনি অলপ দেৰিকৈ হ'লেও টেষ্ট কৰিব পাৰে আৰু এটা কথা কওঁ বেছি দেৰি নকৰিব বিকজ বেছি দেৰি যদি কৰি দিয়ে ধৰি লওক আপুনি আজি কালেকশ্যন কৰিছে 3 দিনৰ পিছত টেষ্ট কৰিছে তেতিয়া হয়তো আপোনালোকে সঠিক ৰিজাল্টটো নাপাব যিমান সম্ভৱ হয় দিনৰ ভিতৰতে যোনদিনা কালেক্ট কৰিছে সেইদিনাই টেষ্ট কৰিবলৈ চাব ইম্পৰ্টেণ্ট কথা ঠিক আছে চ' এইটো পাৰ্ট হ'ল চেম্পলিঙৰ অ'কে বিৰাট ইম্পৰ্টেণ্ট কথা মানুহে যধে মধে টেষ্টিং কৰে উলিয়াইছে পানী লৈছে ডাইৰেক্ট টেষ্ট কৰি আছে লেতেৰা পেতেৰা বটলত কালেক্ট কৰিছে ভাল সঠিক ৰিজাল্ট নাপাব চ' সেইকাৰণে সেইখিনি অলপ ধ্যান দিব যে কালেকশ্যনটো ভালকৈ হৈছে চেম্পলিং প্ৰচেছটো ভালকৈ ফ'ল' হৈছে অ'কে নেক্সট এতিয়া আমি যাওঁগৈ প্ৰথম টেষ্টটোলৈ একেবাৰে চিম্পল টেষ্টবিলাক ভয় খাব নালাগে একেবাৰে ইজি বস্তু এটা আপোনালোকক কৰিও ভাল লাগিব কাৰণ এইবিলাক চব কেলৰি মেট্ৰিক কালাৰ চেঞ্জ হ'ব বস্তুবিলাক আৰু আপোনাৰ দেখিও ভাল লাগিব আৰু বস্তুবিলাক ইণ্টাৰেষ্টিং হয় অ'কে চ' প্ৰথম ষ্টাৰ্ট কৰিম পিএইচৰ মই ইম্পৰ্টেঞ্চটো লাষ্ট ভিডিঅ'ত কৈ থৈছোঁ যোনে আগৰ ভিডিঅ'টো চোৱা নাই প্লিজ চাই ল'ব অ'কে চ' পিএইচ টেষ্ট কৰিবলৈ কি লাগিব আমাক এটা 4 ml চেম্পলৰ বটল এটা লাগিব চাওক এতিয়া আপোনালোকৰ হাতত এনেকুৱা কাছৰ বটল এটা আছে দিছ ওৱান ইয়াত দাগ দুটা আছে এটা 4 ml এটা 10 ml আমি কিমানলৈকে ল'ব লাগিব 4 mlলৈকে চেম্পলটো ল'ব লাগিব ৱাটাৰ চেম্পলটো চ' মই ধুনীয়াকৈ 4 ml লৈ লওঁ
কিমান বেছি হৈ গ'ল হয়নে হ'বই পাৰে আমি মানুহে ভুল হ'বই পাৰে সো কি হ'ব মই ধুনীয়াকৈ কমাই লৈছো ওকে এতিয়া সঠিক 4 ml লৈকে আছে এতিয়া মই কি কৰিব লাগিব bottle number 1 add 1 drop of reagent from bottle number 1 bottle number 1 হল এটো লিখাই থাকিব ধুনীয়াকৈ bottle number 1 দেখিছেনে 1 এনেকৈ চাই ল'ব লাগিব ইয়া বেগৰ পৰা উলিয়াই পেলাই আপোনালোকে bottle number 1 টো লৈ পেলাই এতিয়া কিমান ড্ৰপ দিবলৈ দিছে এটা ড্ৰপ আপোনালোকে সদায় মিক্স কৰি ল'ব যেতিয়া দিব সদায় অকমান চেক কৰি ল'ব তেতিয়া বস্তুবিলাক ধুনীয়া কেমিকেলছখিনি মিক্স হৈ থাকিব ভিতৰত এটা ড্ৰপ দিলে হ'ল মই এটা ড্ৰপ দিছো ধুনীয়াকৈ এটা ড্ৰপ দি দিলো আৰু এই ড্ৰপটো দিয়াৰ লগে লগে দেখিছেনে আপোনালোকৰ পানীৰ কালাৰটো কিবা এটা চেঞ্জ আহিছে ইয়েছ কেমেৰাত ফোকাছটো ভালকৈ আহিছে নাই মই গম নাপাওঁ বাট ষ্টিল অলপ সময় মিক্স কৰিব ধুনীয়াকৈ কিবা এটা কালাৰ পাইছে আৰু এই কালাৰটো এতিয়া মই কম্পেয়াৰ কৰিম আমাৰ কিতাপখনত দিয়া ফটোখনৰ লগত ওকে সো এতিয়া মই আপোনালোকৰ কাৰণে ভিডিঅ'টোতে লগাই দিছো ফটোখন এইখন সো আপোনালোকে ইয়াত ধুনীয়াকৈ মোবাইলটো লৈ আপোনালোকে যদি আপোনালোকৰ কিতাপখন নাই কিবা কাৰণত মোবাইলতে আপোনালোকে কম্পেয়াৰ কৰি চাওক সো এইটো চাওক মই এতিয়া কম্পেয়াৰ কৰিছো কোনটো লগত মিলিছে যেন লাগিছে চাওক সাইডত 6 আছে 6.4 এইবিলাক আছে সো মই যদি মিলাই চাওঁ এটো আহিছে আপোনাৰ এৰাউণ্ড 7 6.5 আৰু 7 এনেকুৱা মাজতে এই দুটাৰ মাজত মিলা যেন লাগিছে তো মই এটো 7 বুলি ধৰি ধুনীয়াকৈ 7 ৰ লগত মোষ্টলি মিলিছে তো 7 এটো পানীৰ স্যাম্পলৰ আমাৰ টেষ্টৰ ৰিপৰ্ট হ'ল 7 pH ৰ ৰিপৰ্টটো হ'ল 7 সো মই কি লিখিম এতিয়া ধুনীয়াকৈ যোনটো কালেক্ট কৰিছো এটো নাম জানোই আমি ধুনীয়াকৈ pH কি লিখিম pH আমি পালো 7 সো 7 টো সেফ নে yes সেফ আমি জানো 6.5 বা 8.5 লাগে আগৰ ভিডিওটো ধুনীয়াকৈ মই কিমান ৰেঞ্জত থাকিব লাগে হেতু কৈ দিছিলো হয়নে সো হেতু বস্তু আমাৰ ক্লিয়াৰ হ'ল প্ৰথম কথা pH শেষ pH টেষ্ট হৈ গ'ল আপোনালোকৰ নেক্সট হ'ল টাৰ্বিডিটিটো ইন্টাৰেষ্টিং টাৰ্বিডিটি মানে কি প্ৰথম কথা টাৰ্বিডিটিয়ে কি বুজাবলৈ ট্ৰাই কৰে যে টাৰ্বিডিটি হ'ল পানীটো কিমান লেতেৰা বা কিমান সাফা এতিয়া কথা হ'ল হেতুৰ কাৰণে আমাক এই এনেকুৱা বটলডাল আহিব ডাঙৰ বটলডাল গ্লাছৰ বটলডাল গ্লাছ ৰেন্ডেলটন টিউব দেখিছেনে এতিয়া 100 ml লৈকে আমি পানী স্যাম্পলটো দিম 100 ml সো 100 ml লৈকে দি দিয়ক ধুনীয়াকৈ 100 ml লৈকে দিলে এতিয়া চাওক 100 ml লৈকে দি পেলাই এতিয়া আপোনালোকৰ এখন চাৰ্ট এখন আছে চাৰ্টখন মই সাইডতে দি দিওঁ এক সেকেন্ড এখন চাৰ্ট এই চাৰ্টখন দেখিছেনে এই চাৰ্টখনত এতিয়া মই এই বটলটো থব লাগিব প্ৰথমতে চাৰ্ট এ থম তাৰপিছত যদি দৰকাৰ হয় চাৰ্ট বি থব লাগিব সো প্ৰথমতে এই বটলটো এতিয়া আমি 100 ml লৈকে ভৰাই পেলাই কি কৰিম চাৰ্ট এ থম ওকে আপুনি চাৰ্ট এ খনত যদি চাই ফুট আছে হয়নে আছে ফুট কিবা আছে সো এই চাৰ্ট এইখন ওপৰৰ পিনে দি চাম এতিয়া বটলটোৰ ওপৰে দি চাম মই ধুনীয়াকৈ দেখিছো নে সাফা ডট কিটা তলত থকা ফুট কিটা দেখিছো নে দেখিছো মই ইয়াত ধুনীয়াকৈ দেখিছো সো দেখিছো মানে কি যদি দেখিছো ইয়াৰ পানীৰ যোনটো আমাৰ টাৰ্বিডিটি ইউনিটটো আছে হেতু 1 ৰ পৰা 5 ৰ ভিতৰত থাকিব যদি আপোনালোকক মই দেখুৱাও ইয়াত লিখাই আছে if the dots in the diagram are seen clearly it means turbidity is in the range 0 to 5 NTU আপুনি নিজৰ ৰিপৰ্টত কি লিখিব 0 ৰ পৰা 5 ৰ ভিতৰত আছে মানে সেফ এটো পানী সাফা পানী এটো এটা কমন সেন্স হয় না যদি পানীটো ক্লিয়াৰ হয় তেতিয়াহে আমি আৰ পাৰ দেখিম যদি পানীটো লেতেৰা আছিল তেতিয়া আমি দেখিম জানো নেদেখো সো কিছুমান পানী হয়তো আপোনালোকৰ লেতেৰা থাকিব পাৰে কেতিয়াবা বাহিৰৰ পৰা কুঁৱা পানী যেতিয়া কালেক্ট কৰে কেতিয়াবা কলপ দমকলৰ পানী কোবা জেগাত কালেক্ট কৰে তেতিয়া পানীটো কিমান সাফা হেতু উলিয়াবলৈ এই টেষ্টটো কৰিব লাগিব ওকে সো এতিয়া চাওক যদি পানীটো লেতেৰা হ'লহেতেন এটো আপুনি সাফাকে দেখিব পাৰিলেন নোৱাৰিলেহেতেন সো যদি দেখিব নোৱাৰিলেহেতেন তেতিয়া চাৰ্ট এ পৰা কোনে আনিব লাগিব চাৰ্ট বি লে আনিব লাগিব তো চাৰ্ট বিত যদি ধুনীয়াকৈ দেখিছে তেতিয়া কি কৰিব চাৰ্ট বিত যদি ধুনীয়াকৈ দেখিছে তেতিয়া টাৰ্বিডিটি ইজ বিটুইন 225 to 50 যোনটো নেকি আমাৰ খোৱা লায়ক নহয় আপুনি খাব নোৱাৰে হেতু পানী লেতেৰা পানী মানে হয়নে সো চাৰ্ট বি লে তেতিয়া আনি পেলাই বস্তুখিনি চেক কৰিম তো আমাৰ যেহেতু চাৰ্ট এ তে এতিয়া কাম হৈ গ'ল আমাৰ পানীটো খাবলগীয়া যোগ্য সাফা পানী এটা ওকে সো এটো মই আপোনালোকে চাগে গম পোৱা নাই যে এটো কেনেকুৱা ধৰণৰ মই দেখিছো কাৰণ মোবাইলটো ইপিনে আছে মই ইয়াতে ৰেকৰ্ড কৰি পেলাই আপোনালোক পিছতকে ভিডিওটো সাইডত লগাই দিম সো মই এতিয়া ইয়াতে ৰেকৰ্ড কৰি পেলাই থৈ দিওঁ যাতে আপোনালোকক পিছতকে মই দেখুৱাব পাৰোঁ সো মই যোনটো কৰিছো এটো সাইডত মই ভিডিওটো লগাই দিছো আপোনালোকে দেখিছেনে চাওক চাৰ্ট 8 ধুনীয়াকৈ
মই ভিতৰলৈকে বস্তুখিনি ধুনীয়াকৈ দেখিছোঁ এইকেইটা ডট কেইটা ওলাই আছে দেখিছে অ'কে চ' এইটো আপোনাৰ ভিডিঅ'টো চাইডতে লগাই দিম আপোনালোকে গম পাব কেনেকুৱাকৈ দেখিছোঁ অ'কে নেক্সট অ'কে এতিয়া আমাৰ টাৰ্বিডিটি টেষ্টটো ক্লিয়াৰ হ'ল এতিয়া আমি নেক্সট টেষ্টটোলৈ যাম যোনটো হ'ল হাৰ্ডনেছ হাৰ্ডনেছ মানে কি মই অলৰেডি ডিছকাছ কৰি থৈছোঁ আগৰ ভিডিঅ'টোত যোনে যোনে চোৱা নাই প্লিজ আগৰ ভিডিঅ'টো ফ'ল' কৰি ল'ব এতিয়া আমি হাৰ্ডনেছৰ কিমান লিমিটত থাকিব লাগে টেষ্টৰ ৰিপৰ্টটো 200 বা 600ৰ ভিতৰত থাকিব লাগে চাই লওঁ আমাৰ 200 বা 600ৰ ভিতৰত থাকে নে নাথাকে সেই হাৰ্ডনেছটো টেষ্ট কৰিবলৈ আমি কি কৰিম হাৰ্ডনেছ টেষ্ট কৰিবলৈ আমি টি নামৰ বটলটো ল'ব লাগিব চ' টি নামৰ বটল এইটো হ'ল টি নামৰ বটলটো দেখিছেনে টি মাৰ্ক কৰা বটলটো এই টি মাৰ্ক কৰা বটলটো ল'ম ইয়াত প্ৰথমতে আমি 10 ml ইয়াত যোনটো 10 ml আছে মাৰ্কটো এই 10 ml লৈকে মই পানীৰ চেম্পলটো ল'ম প্ৰথমতে চ' মই পানীৰ চেম্পলটো ল'বলৈ লৈছোঁ চ' 10 ml লৈকে মই পানীৰ চেম্পলটো ল'ম অ'কে ধুনীয়াকৈ 10 ml লৈ ল'লোঁ আমি এতিয়া আমি কি কৰিম ইয়াত 3 to 4 ড্ৰপছ দিম বটল নাম্বাৰ 2A পৰা চ' বটল নাম্বাৰ 2A টো মই বিচাৰিব লাগিব এইটো হ'ল বটল নাম্বাৰ 2A আপোনালোকে ধৰিব পাৰিছে চাগে প্ৰত্যেকটো বটলত ধুনীয়াকৈ লিখা থাকিব নাম্বাৰটো চ' বটল নাম্বাৰ 2A পৰা মই কিমান দিব লাগিব 3 to 4 ড্ৰপছ অ'কে চ' 3 to 4 ড্ৰপছ বুলি কৈছে মই 3 ড্ৰপ ইয়াত দি দিম 1 2 3 মই 3 ড্ৰপ দি দিছোঁ অলপ ধুনীয়াকৈ মই মিক্স কৰিম যোনটো বটলৰ পৰা লৈছোঁ ধুনীয়াকৈ মই কেপ মাৰি চাইডত থৈ দিম যাতে খেলি মেলি নহওক গোটেইখিনি মই 3 ড্ৰপ দিলোঁ এতিয়া অলপ মিক্স কৰিম হাফ মিনিটৰ কাৰণে তাৰপিছত মোক কি কৰিবলৈ দিছে ইয়াত 1 স্পুন বটল নাম্বাৰ 2B পৰা দিবলৈ দিছে এটা প্লাষ্টিক স্পুন দি বটল নাম্বাৰ 2B এইটো হ'ল বটল নাম্বাৰ 2B দেখিছেনে ইয়াত আছে এই বটল নাম্বাৰ 2Bত এখন সৰু প্লাষ্টিকৰ চামুচ পাব সেই চামুচেৰে মই এচামুচ ইয়াত এতিয়া যি ইয়াত কেমিকেল আছে সেই কেমিকেলটো দি দিম এচামুচ মাত্ৰ এচামুচ এতিয়া এই চামুচ পাত দি যেতিয়া মই দিম মন কৰিব যে গোটেই একদম পাহাৰৰ লেখিয়াকৈ নিদিওঁ গোটেই একদম ইমান ডাঙৰ গোটেই পাহাৰৰ নিচিনাকৈ নহয় একদম চিম্পল এই চামুচটো ধুনীয়াকৈ যিমানলৈকে আহে মুখলৈকে সিমানখিনিহে মই কেমিকেল ইয়াত দিম কোনোবাই যেতিয়া দিয়ে মই টেষ্ট কৰাওঁতে যেতিয়া প্ৰেক্টিকেল কৰাওঁ একদম পাহাৰকৈ দিয়ে তো তেনেকৈ নহয় চ' এইটো মই দিয়াৰ লগে লগে চাওক আপোনাৰ এটা কালাৰ আহি গৈছে ৱাইন ৰেড কালাৰ মই দেখুৱাইছোঁ আপোনাক ধুনীয়া এটা ৱাইন ৰেড কালাৰ এটা আহিছে ৱাইন ৰেড মানে আমাৰ ৱাইন যোনে যোনে খায় তেওঁলোকে গম পাব ৰঙা বৰণৰ ৱাইন ৰেড কালাৰ এটা আমি দেখা পাওঁ ধুনীয়াকৈ মিক্স কৰিব এইটো এতিয়া আমাৰ ফাইনেল ষ্টেপটো কৰিব লাগিব ধুনীয়াকৈ ৱাইন ৰেড কালাৰৰ এইটো দেখিছেনে ধুনীয়াকৈ ৱাইন ৰেড কালাৰৰ এটা কালাৰ এটা পালোঁ এতিয়া আমি কি কৰিম বটল নাম্বাৰ 3 পৰা ইয়াত ড্ৰপ ৱাইজ আমি কেমিকেল ঢালিম ড্ৰপ ৱাইজ মনত ৰাখিব ক্ৰিটিকেল এইটো ষ্টেপ মেইন কিয় কাৰণ বটল নাম্বাৰ 3টো লৈছোঁ বটল নাম্বাৰ 3 পৰা ড্ৰপ ৱাইজহে ঢালিম আমি একেবাৰে লগতে ঢেপেলকৈ গোটেইগাল নেপেলাওঁ ড্ৰপ ৱাইজ ঢালিম আৰু ড্ৰপ ৱাইজ ঢালি মনতে কাউণ্ট কৰি থাকিম যে কেইটা ড্ৰপ গৈ আছে কেতিয়ালৈকে আমি ড্ৰপ ঢালিব লাগিব যেতিয়ালৈকে এই ৱাইন ৰেড কালাৰটো ব্লু কালাৰৰ হৈ নাযাওক বুজি পাইছেনে মই এক ড্ৰপকৈ দি যাম লাহে লাহে হিলাই যাম আৰু এই ৱাইন ৰেড কালাৰটো ব্লু কালাৰলৈ যেতিয়ালৈকে চেঞ্জ নহয় সেই ড্ৰপলৈকে আমি দিব লাগিব তো মই এটা ড্ৰপকৈ দি গৈছোঁ আৰু আপোনালোকে চাই যাব কালাৰটো চেঞ্জ হ'ব ঠিক আছে চ' লাহে লাহে দি গৈছোঁ এক ড্ৰপ আৰু হিলাই থাকিব লাহে লাহে 2 3 চেঞ্জ হৈছেনে নাই 4 5 6 নো চেঞ্জ 7 নো চেঞ্জ 8 চেঞ্জ হৈছে লাহেকৈ কালাৰটো পাতল হৈছে আৰু এক ড্ৰপ দি চাওঁ 9 বঢ়িয়া ধুনীয়াকৈ আমাৰ ব্লু কালাৰ এটা আহি গৈছে আপোনালোকে কেমেৰাত ধৰিব পাৰিছেনে মই চিয়'ৰ নহয় আমি 9টা ড্ৰপ দিবলগীয়া হ'ল অ'কে 9টা ড্ৰপ দিওঁতে ধুনীয়াকৈ ব্লু কালাৰলৈ চেঞ্জ হৈছে মই আপোনালোকক যদি দেখুৱাওঁ আপোনালোকে চাওক বেকগ্ৰাউণ্ডত মই হোৱাইট কালাৰৰ এইটো দি দেখুৱাইছোঁ ব্লু কালাৰ এটা পাই গৈছোঁ হয়নে
এতিয়া আমাক কেইটা ড্ৰপ দিবলগীয়া হ'ল ওয়াইন ৰেডৰ পৰা ব্লু কালাৰলৈ আনিবলৈ 9টা ড্ৰপ দিবলগীয়া হ'ল ওকে তো এতিয়া কি কৰিম 9 লগত 20 পূৰণ কৰিব লাগিব আমাৰ কাউন্ট মনতে হৈ গ'ল আমাৰ 9টা ড্ৰপ লাগিলে 9টা ড্ৰপ লাগিলে আমাৰ হাৰ্ডনেছৰ কাৰণে 9 ইনটু ইয়াৰ লগত 20 পূৰণ কৰিব লাগিব তো 9 ৰ লগত 20 পূৰণ কৰিলে 180 হ'ল আমাৰ ৰিজাল্টটো কি আহিলে হাৰ্ডনেছৰ 180 mg per liter এতিয়া এটা ইম্পৰ্টেন্ট নোট এটা দিয়া আছে সব ইয়াত কি দিয়া আছে দেখিছেনে যদি আমি বটল নাম্বাৰ 3 ৰ পৰা যেতিয়া দিউতে 10 ড্ৰপ হৈ গ'ল আৰু তেও আমাৰ এই ব্লু কালাৰটো আহা নাই তেতিয়া আমি কি কৰিব লাগিব যোনটো আমাৰ পানী স্যাম্পল আছিলে সেই পানী স্যাম্পলটো আমি পাতল কৰিব লাগিব ডাইলিউট কৰিব লাগিব সো কেনেকৈ ডাইলিউট কৰিব এই পানীটোৰ পৰা ইয়াত 5 ml ল'ব আৰু 5 ml আপুনি ডিষ্টিল ওয়াটাৰ দিব স্যাৰ ডিষ্টিল ওয়াটাৰ ক'ত পাম বা আপুনি ডিষ্টিল ওয়াটাৰ ক'ৰ পৰা ল'ব ইয়াত আপোনালোকে ডিষ্টিল ওয়াটাৰৰ বটল এটা পাব তো ডিষ্টিল ওয়াটাৰত পানী স্যাম্পলটো লগত ইয়াত মানে আমি কি মিহলি কৰিম আমি পাতল কৰিম বস্তুটো পানী স্যাম্পলটো পাতল কৰিম 5 ml পানী স্যাম্পলটো লম আৰু 5 ml ইয়াৰ লগত ডিষ্টিল ওয়াটাৰ মিক্স কৰিম আৰু গোটেই প্ৰসেছটো আকৌ ফলো কৰিম তেতিয়া প্ৰসেছ ফলো কৰাৰ পিছত আপুনি 10 ড্ৰপৰ তলতে এই ব্লু কালাৰটো আহি যাব বটল নাম্বাৰ 3 পৰা যেতিয়া বটল ড্ৰপ দিব তেতিয়া 10 ড্ৰপৰ তলতে আপোনালোকে ৰিজাল্টটো পাই যাব আৰু তেতিয়া কি কৰিব লাগিব যোনটো ৰিজাল্ট পাম সেই ৰিজাল্টৰ লগত ইনটু 2 কৰিব লাগিব ডাইলুশন ফ্যাক্টৰ যেহেতু আপুনি ডাইলুট কৰিলে হয়নে মানে বস্তুটো পাতল কৰি লৈছিলে স্যাম্পলটো সেইকাৰণে আপুনি ইনটু 2 কৰিব লাগিব ওকে চিন্তা কৰিব নালাগে ভয় খাব নালাগে বহুতো কমহে এনেকুৱা সময় আহে যত নেকি আপুনি এই তলৰ প্ৰসেছটো ফলো কৰিব লাগিব যেতিয়া আপোনাৰ 10 ড্ৰপো দিবলগীয়া হৈ যাব পাৰে কেতিয়াবাটো আপোনাৰ 7-8 ড্ৰপতে ধুনিয়াকে কালাৰটো চেঞ্জ হৈ যায় সো ম্যাক্সিমাম ক্ষেত্ৰত হাৰ্ডনেছৰ যেতিয়া আমি টেষ্ট কৰো ম্যাক্সিমাম ক্ষেত্ৰত আমাৰ 10 ড্ৰপৰ ভিতৰতে আমাৰ কালাৰ চেঞ্জ হৈ যায় সো চিন্তা কৰিব নালাগে যাৰ কালাৰ চেঞ্জ নহয় তেতিয়া আপোনালোকে পানীটো পাতলাই ল'ব লাগিব মানে 5 ড্ৰপ দি পেলাই 5 ml দি পেলাই 5 ml ডিষ্টিল ওয়াটাৰ দি পেলাই অলপ স্যাম্পলটো নতুনকে আকৌ বনাই ল'ব লাগিব আৰু গোটেই প্ৰসেছটো ফলো কৰি ল'ব লাগিব বুজি পালো সো আমি এতিয়া কি পালো নেক্সট হাৰ্ডনেছৰ আমাৰ ৰিজাল্টটো কি পালো 9 into 20 180 mg per liter নেক্সট টেষ্টটো কৰিবলৈ যাওঁ এতিয়া আমাৰ কিমান টেষ্টৰ ৰিজাল্টটো হ'ল 180 হ'ব লাগে কিমান 200 ৰ পৰা 600 ৰ ভিতৰত এতিয়া কথা হ'ল আপোনালোকে ক'ব যে 200 ৰ পৰা 600 ৰ ভিতৰত হ'ব লাগিছিলে আমিতো 180 পাইছো 200 তকেও কম হেতু কিবা বেয়া কথা নেকি নহয় ৰেঞ্জতকে কমত থাকিলে একো চিন্তা কৰিবলগীয়া কথা নাই কিন্তু ৰেঞ্জতকে যেতিয়া বেছি থাকে তেতিয়াহে আপোনালোকৰ চিন্তাৰ কাৰণ আৰু ৰেঞ্জতকে বেছি থাকাৰ লগে আপুনি যদি কিবা এটা স্যাম্পলত ৰেঞ্জতকে বেছি ৰিপোৰ্ট পাই আছে তেতিয়া আপুনি কি কৰিব লাগিব লগে আপুনি পিএইচডি ডিপাৰ্টমেন্টৰ যোন বিষয়ববীয়া আছে তেওঁলোকৰ লগত কথা পাতিব লাগিব ওকে সো লেটস গো টু দা নেক্সট টেষ্ট হাৰ্ডনেছ হৈ গ'ল আমি এতিয়া ক্লোৰাইডলৈ যাওঁ ক্লোৰাইডৰ কাৰণেও আমাক এই টি নামৰ বটলটো লাগিব সো এতিয়া আমি অলৰেডি টেষ্টটো কৰিলো এতিয়া এই কেমিকেলখিনি ধুনিয়াকে আমি পেলাই লম ওকে ধুনিয়াকে আমি এখিনি আৰু ধুনিয়াকে বটলটো সাফা কৰি লম পানী দিয়ে আও খালি লম ধুনিয়াকে কাৰণ আগৰ বস্তুৰ কেমিকেলছখিনি ইয়াত আছে হয়নে সো আমি ধুনিয়াকে এখিনি আও খালি ল'ব লাগিব সাফা কৰি ল'ব লাগিব দুবাৰ তিনিবাৰ আপোনালোকে যেবাৰে হয় ধুনিয়াকে সাফা কৰি ল'ব এতিয়া নেক্সট আমি ক্লোৰাইডৰ টেষ্টটো কৰিবলৈ যাওঁ ক্লোৰাইডৰ ইম্পৰ্টেন্সটো কি ক্লোৰাইড কিমান ৰেঞ্জত থাকিব লাগে ইয়াত দিয়া আছে আগৰ ভিডিওটো ফলো কৰি ল'ব অলপ আইডিয়া পাব ক্লোৰাইডৰ বিষয়ে 250 ৰ পৰা 1000 ৰ ভিতৰত থাকিব লাগে ৰেঞ্জটো আমি চাও এতিয়া আমাৰ স্যাম্পলটোত কিমান আছে ওকে ইয়াৰ কাৰণে আমি ল'ব লাগিব 5 ml স্যাম্পল ইন দা টি এই বটলটোতে আমি 5 ml স্যাম্পল লম সো টি নামৰ বটলটোত আমি 5 ml স্যাম্পল লম 5 ml এটা দাগ আছে ধুনিয়াকে চিন্তা কৰিব নালাগে মই 5 ml স্যাম্পল লৈ লৈছো 5 ml স্যাম্পলৰ এতিয়া কি কৰিম আমি 5 ml স্যাম্পলত এতিয়া বটল নাম্বাৰ 4 ৰ পৰা দুটা ড্ৰপ দিম বটল নাম্বাৰ 4 এটো হল ক্লোৰাইডৰ টেষ্টৰ কাৰণে বটল নাম্বাৰ 4 বটল নাম্বাৰ 4 ৰ পৰা মই দুটা ড্ৰপ দিব লাগিব ইয়াত এড 2 ড্ৰপস ইয়াৰ পৰা দুটা ড্ৰপ দিম 1 2 মই দুটা ড্ৰপ দিছো দুটা ড্ৰপ দিয়াৰ লগে দেখিছেনে কালাৰটো কি হৈ গ'ল এটা ব্লু টু পাৰ্পল কালাৰৰ এটা পানীৰ কালাৰটো ব্লু টু পাৰ্পল হৈ গ'ল ধুনিয়াকে অলপ মিক্স কৰি লওক এতিয়া কি কৰিম আমি বটল নাম্বাৰ 5 লৈ পেলাই আকৌ তাৰ পৰা 1 ৰ পৰা দুটা ড্ৰপ দিব লাগিব যাতে এই ব্লু কালাৰটো আমাৰ সোণালী ৰঙলৈ ৰূপান্তৰিত হৈ যায় ওকে সো আমি এতিয়া বটল নাম্বাৰ 5 টো চাম বটল নাম্বাৰ 5 এটো বটল নাম্বাৰ 5 সো বটল নাম্বাৰ 5 ৰ পৰা এতিয়া আমি কি কৰিম 1 ৰ পৰা 2 ড্ৰপ দিলে এই কালাৰটো সোণালী ৰঙলৈ চেঞ্জ হৈ যাব
সো গোটেইবিলাক মানে কালাৰ চেঞ্জৰ লগত খেল গোটেইটো সেইকাৰণে চকু দি ভালকৈ মনিব পৰাটো ইম্পৰ্টেণ্ট কাৰোবাৰ যদি চকুৰ প্ৰব্লেম আছে সেই তেওঁলোকে ভালকৈ কৰিব নোৱাৰিব টেষ্টটো হয়নে সো চকুটো ভাল ৰখাটো বিৰাটেই ইম্পৰ্টেণ্ট অ'কে চোৱা চাব মই এতিয়া ইয়াত 1ৰ পৰা 2 ড্ৰপ দিম কেতিয়াবা 1 ড্ৰপতো আহি যায় আমি চাওঁ আমাৰ চেম্পলটোত কিমান আহে ইয়াৰ পৰা 1 ড্ৰপ দিছোঁ 5 নম্বৰ বটল 1 ড্ৰপ ওয়াও লগে লগে চেঞ্জ হৈ গ'ল হয়নে 1 ড্ৰপতে আমাৰ চেঞ্জ আহি গ'ল সোণালী কালাৰ হৈ গ'ল ব্লু কালাৰটো ওকে এতিয়া আমাৰ আছে লাষ্ট ষ্টেপটো এই লাষ্ট ষ্টেপত কি কৰিম আমি বটল নাম্বাৰ 6ৰ পৰা এতিয়া 1 ড্ৰপকে ইয়াত দি যাব লাগিব যেতিয়ালৈকে এই সোণালী কালাৰটো আকৌ আগৰ নিচিনা ব্লু কালাৰলৈ চেঞ্জ হৈ যায় মানে এই সোণালী কালাৰটো যোনটো আছে এতিয়া 6 নম্বৰ বটলটো লৈ পেলাই আমি ড্ৰপ ওয়াইজ ইয়াত দি যাব লাগিব আৰু মনতে কাউন্ট কৰি থাকিব লাগে যে কেইটা ড্ৰপ দিলো সোণালী ৰঙৰ পৰা ব্লু কালাৰ হ'বলে ওকে সো এতিয়া লম লাষ্ট ষ্টেপটো হ'ল বটল নাম্বাৰ 6 আৰু বটল নাম্বাৰ 6ৰ পৰা আমি ড্ৰপ ওয়াইজ কেমিকেলটো দি যাম লেটস সি 1 নাই হোৱা চেঞ্জ 2 ড্ৰপতে আমাৰ আগৰ ব্লু কালাৰটো আহি গ'ল সো আমি এতিয়া কিমান পালো আমাৰ ৰিজাল্টটো আহিলে 2 কিন্তু এতিয়া আসল ক্লোৰাইডৰ ৰিজাল্টটো কি কৰিব লাগিব আমি 2 লগত 20 এটা মাল্টিপ্লাই কৰিব লাগিব সো আমাৰ ক্লোৰাইডৰ টেষ্টৰ ফাইনেল ৰিজাল্টটো কি হ'ল আমি 2 ড্ৰপ পাইছিলো 2 * 20 তো আমাৰ কিমান হ'ল ক্লোৰাইডৰ ৰিজাল্ট আহিলে 40 mg/লিটাৰ ওকে সো আমাৰ ক্লোৰাইড টেষ্টটো মজাকে হৈ গ'ল ওকে এতিয়া নোটটোত চাওক একে আগৰ নিচিনাকে যদি আপুনি 6 নম্বৰ বটলৰ পৰা 10 ড্ৰপ দিয়া পৰ্যন্ত একো চেঞ্জ নহয় কালাৰ ব্লু কালাৰ পোৱা নাই ব্লু কালাৰ নাপালে আপুনি কি কৰিব লাগিব আগৰ টেষ্টটোৰ নিচিনাকে বস্তুটো পাতলাই ল'ব লাগিব পাতলাই লোৱা ষ্টাইলটো জানে আপুনি 5 ml ওয়াটাৰ স্যাম্পলটো ল'ব আৰু 5 ml তাত কি দিব ডিষ্টিল ওয়াটাৰ দিব আৰু তেতিয়া পানীটো পাতল হৈ গ'ল হয়নে তাৰপিছত আপুনি গোটেই প্ৰসেসটো আকৌ ফলো কৰিব তেতিয়া যি ৰিজাল্ট পালে যিয়ে ৰিজাল্ট নাপালে কিয় যদি 40 পাইছে 80 পাইছে যিয়ে পাইছে তাৰ লগত আপুনি 2 এটা মাল্টিপ্লাই কৰিব লাগিব কিয় আপুনি কাৰণ পানী স্যাম্পলটো পাতলাই লৈছিলে গম পাইছেনে সো তেনেকৈ আপুনি ৰিজাল্টটো পাব ভয় খাব নালাগে একে ধৰণে আমি ক্লোৰাইডৰ টেষ্টটো এই পিছৰ ষ্টেপটো ফলো কৰিব নালাগে বিশেষকৈ এই ওপৰতে আমাৰ 10 ড্ৰপৰ ভিতৰতে আমাৰ কালাৰ চেঞ্জ হৈ যায় ধুনীয়াকৈ আমি ৰিজাল্ট পাই যাওঁ সো ম্যাক্সিমাম ক্ষেত্ৰত লগতিয়াল নহয় এই নোটৰ ষ্টেপটো ফলো কৰিবলগীয়া নহয় বাট যদি কৰিবলগীয়া হয় মই জাষ্ট কৈ দিছোঁ আপোনালোকক ওকে সো নেক্সট আমাৰ ক্লোৰাইড টেষ্ট হৈ গ'ল নেক্সটলৈ যাওঁ আমাৰ ৰেচিডুৱেল ক্লোৰিনলৈ যাওঁ ৰেচিডুৱেল ক্লোৰিন এটা বিৰাট ইম্পৰ্টেণ্ট পেৰামিটাৰ্ছ হয়নে মই ইয়াৰ ইম্পৰ্টেঞ্চটো আগৰ যোনটো ভিডিঅ' আছিলে তাত ধুনীয়াকৈ আপোনালোকক কৈছিলোৱে আপোনালোকক ধুনীয়াকৈ মই আগৰ ভিডিঅ'টোত কৈছিলোৱে যোনে যোনে ভিডিঅ'টো ফলো কৰা নাই প্লিজ আগৰ ভিডিঅ'টো চাই ল'ব এপাত ঠিক আছে এতিয়া আমি জানিব লাগিব যে ইয়াৰ ৰেঞ্জটো কিমানত থাকিব লাগে 0.2 পৰা 1 mg/লিটাৰৰ ভিতৰত থাকিব লাগে এতিয়া চাওঁ কেনেকেনো টেষ্টটো কৰে ওকে আমি কি ল'ব লাগিব 10 ml ৰ মাৰ্ক থকা সেই ব্লেক স্ক্ৰু টেপ এতিয়া টিটো নালাগে টি বটলটো থৈ দিয়ক আপুনি সাইডত টি নাম লিখা বটলটো থৈ দিয়ক আপুনি লওক এই নৰ্মেল 10 ml থকা সেই বটলটো ধুনীয়াকৈ এবাৰ আউখালি লওঁ আমি আপুনি দেখিছেনে মই যোনটো পানী দি ধুই আছো আমাৰ চেম্পলটোৱে ধুই আছো তেতিয়া মানে ইয়াত বেলেগ পানী চেম্পল থাকিলেও এই ধুনীয়াকৈ নিজৰ পানীটোৱে মিক্স হৈ থাকিলে ভাল ধুনীয়া টেষ্টৰ ৰিজাল্ট আহে এতিয়া চাওক 10 ml বটল লৈছো এতিয়া ইয়াত কি কৰিম আমি 10 ml ওয়াটাৰ আমাৰ চেম্পলটোৰ পৰা ল'ম বঢ়িয়াকৈ 10 ml ললো ইয়াত আমি দিম OTO বটলটো OTO বটলটোৰ পৰা 2টা ড্ৰপ এইটো হ'ল OTO বটল লিখা আছে আপোনালোকে ধৰিব পাৰিছে নে নাই নাজানো বেগত পাই যাব OTO বটল কেইটা ড্ৰপ দিম 2 ড্ৰপছ 1 2 দুটা ড্ৰপ দিলো আমি ধুনীয়াকৈ 2টা ড্ৰপ দি এতিয়া আমি ইয়াক মিক্স কৰিম আৰু লগে লগে আমি কম্পেয়াৰ কৰিম আমাৰ চাৰ্টখনৰ লগত যি কিতাপখনত চাৰ্ট এখন দিয়া আছে সেইখনৰ লগত কম্পেয়াৰ কৰিম আপোনালোকৰ কাৰণে মোবাইলৰ ইয়াত
ইয়াতে চাব পাৰিব এইখন দেখিছেনে ইয়াৰ লগত চাৰ্টৰ লগত আপুনি কম্পেয়াৰ কৰক এতিয়া চাওক ইয়াৰ লগত যদি মই কম্পেয়াৰ কৰোঁ লগে লগে কালাৰটো কোনটো লগত মেচ হৈছে একদম প্ৰথমটো 0 ppm mg per liter একো বগা একো কালাৰ আহাই নাই হয়নে তো ইয়াত ক্লোৰিন নাই ৰেচিডুৱেল ক্লোৰিনটো নাই তো ৰেচিডুৱেল ক্লোৰিন নাথাকা ভাল বস্তু নে বেয়া বস্তু ইমান ভাল কথা নহয় ৰেচিডুৱেল ক্লোৰিন নাথাকা কাৰণ ৰেচিডুৱেল ক্লোৰিন থাকিলে ব্যাকটেৰিয়া গ্ৰো হ'ব নোৱাৰে তো ইয়াত যেহেতু ৰেচিডুৱেল ক্লোৰিন নাই ব্যাকটেৰিয়া গ্ৰো হোৱাৰ চান্স আছে বুজি পাইছে এতিয়া কিয় নাই মোৰ পানী চেম্পলটোত কিয় ৰেচিডুৱেল ক্লোৰিন নাই কাৰণ এইটো মোৰ ঘৰৰ পানী মই পানী টেংকিত উঠোৱা পানী ডাইৰেক্টলি ইয়াত আছে মই ক্লোৰিন ব্লিচিং একো দিয়া নাই মোৰ নিজৰ ঘৰৰ পানী যেতিয়া হয়নে এতিয়া চাওক আমাৰ যোনটো স্কিমৰ পানী হয় পিএইচইডিয়ে সাপ্লাই দিয়ে হয়নে সেই পানীটোত কিন্তু আপোনালোকে ব্লিচিং অলপ পৰিমাণে হলেও পাব আৰু সেইটো ভাল কথা ৰেচিডুৱেল ক্লোৰিন থাকাটো বিৰাট ভাল কথা কাৰণ ৰেচিডুৱেল ক্লোৰিন থাকিলে পানীটোত ব্যাকটেৰিয়া গ্ৰো হ'ব নোৱাৰে মই আগৰ ভিডিঅ'টো ধুনীয়াকৈ এক্সপ্লেইন কৰিছোৱে ওকে সো যেহেতু এটুত নাই ৰেচিডুৱেল ক্লোৰিন নাই মানে ইয়াত ব্যাকটেৰিয়া হোৱা চান্স আছে কিন্তু মোৰ পানীটোত নাই ব্যাকটেৰিয়া কিয় কাৰণ মই ধুনীয়াকৈ ফিল্টাৰ কৰি খাওঁ সো যাৰ ৰেচিডুৱেল ক্লোৰিন ইউজ কৰিব নোৱাৰে বা ব্লিচিং নাই দিয়া তেওঁলোকে ধুনীয়াকৈ ফিল্টাৰৰ পানী খাব বা বইল কৰি পেলাই পানীটো ঠাণ্ডা কৰি খাব তেতিয়া ব্যাকটেৰিয়া বিলাক মৰি যায় ব্যাকটেৰিয়া একো আপোনাক এফেক্ট কৰিব নোৱাৰে বা যদি আপুনি ডাইৰেক্ট পিএইচডি ডিপাৰ্টমেন্টৰ পানী সাপ্লাই পানীটো খাই আছে বেষ্ট তাত ৰেচিডুৱেল ক্লোৰিন অলৰেডি দিয়া থাকে ব্যাকটেৰিয়া গ্ৰো হ'ব নোৱাৰে কিন্তু ৰেচিডুৱেল ক্লোৰিন কিমান থাকিব লাগে যদি থাকেও কিমানৰ ভিতৰত থাকিব লাগে 0.2 পৰা 1 ৰ ভিতৰত থাকিব লাগে তেতিয়া আমাৰ বেলেগ একো হেলথ ইফেক্ট নাথাকে খাবলৈ একো ব্লিচিং স্মেলটো নাহে ওকে নেক্সট ভিডিঅ'টোলৈ যাওঁ আইৰণ একদম আমাৰ খুব এটা ভাল লগা টেষ্ট আইৰণৰ টেষ্ট সবে কয় মই যেতিয়া ট্ৰেইনিং দিওঁ বেলেগ জেগাত আমাৰ স্কুলৰ কলেজৰ ষ্টুডেণ্টছখিনি আছে আমাৰ জলবিদ্যা প্ৰগ্ৰাম এটা আছে সেই জলবিদ্যা প্ৰগ্ৰামৰ আণ্ডাৰত যেতিয়া আমি টেষ্টৰ এনেকৈ ট্ৰেইনিংবিলাক দিওঁ তেতিয়া আইৰণটো বিৰাট পচন্দ কৰে ষ্টুডেণ্টবিলাকে কাৰণ আইৰণ বহুতৰে ঘৰত আইৰণ পোৱা পানী থাকে আৰু আইৰণটো ধুনীয়াকৈ ওলাই যায় গম পাইছেনে সো আইৰণৰ টেষ্টটো এতিয়া আমি কৰোঁ আমাৰ পানীটোত আইৰণ আছে নাই চাবলৈ ট্ৰাই কৰোঁ আইৰণৰ লিমিট কিমান 0.3 mg per liter আৰু ইয়াৰ ৰিলেক্সেশ্যন নাই যদি 0.3 কে অলপ বেছি আছে মানে সেইটো আইৰণ থকা পানী বেছি আইৰণ থকা পানী আৰু সেইটো আইৰণ থকা পানীটো আপুনি খাব নালাগে আৰু এনেকুৱা যদি পানী চেম্পল পায় আপুনি ইমিডিয়েটলি পিএইচডি ডিপাৰ্টমেণ্টক জনাব লাগিব পিএইচডি ডিপাৰ্টমেণ্টে তাত বিহিত ব্যৱস্থা ল'ব ওকে লেটছ সি ইন আৱাৰ চেম্পল সেইটো আছেনে নাই ওকে এতিয়া চাওঁ আমাক কি ল'ব লাগিব একে 10 ml বটলটো লাগিব ইয়াত আমি 10 ml লৈকে পানী চেম্পলটো ল'ম ধুনীয়াকৈ 10 ml লৈকে পানী চেম্পল লৈছোঁ এতিয়া আমি বটল নাম্বাৰ 9 পৰা বটল নাম্বাৰ 9 এইটো বটল নাম্বাৰ 9 বটল নাম্বাৰ 9 পৰা আমি 4 ড্ৰপ ইয়াত ধুনীয়াকৈ দি দিম বটল নাম্বাৰ 9 পৰা 4 ড্ৰপ 1 2 3 4 4 নম্বৰ ধুনীয়াকৈ 4টা ড্ৰপ আমি দিলোঁ বটলৰ ধুনীয়াকৈ কেপবিলাক মাৰি থ'ব লগে লগে আৰু ধুনীয়াকৈ এইটো মিক্স কৰিব 2 পৰা 3 মিনিট ৰাখিব লাগে 2 পৰা 3 মিনিট অলপ ৱেইট কৰিব আৰু তাৰপিছত আমি কি কৰিম ইয়াত বটল নাম্বাৰ 10 পৰা 2টা চামুচ প্লাষ্টিকৰ স্পুন দি ইয়াত দিম সো বটল নাম্বাৰ 10 যোনটো আমাৰ এইটো বটল নাম্বাৰ 10 বটল নাম্বাৰ 10 পৰা আমি 2 চামুচ ইয়াত ধুনীয়াকৈ দিব লাগিব 2 চামুচ ধুনীয়াকৈ দি দিলোঁ কেপটো মাৰি পেলাই ধুনীয়াকৈ বস্তুবিলাক মিক্স কৰিম আৰু 5 মিনিট আমি ৰখিব লাগিব সো মিট ইউ আফটাৰ 5 মিনিটছ এতিয়া 5 মিনিট আমাৰ হৈ গ'ল আৰু 5 মিনিটৰ পিছত এতিয়া আমি এই কালাৰ চাৰ্টখনৰ লগত মিলাব লাগিব আপোনালোকৰ কাৰণে সুবিধাৰ কাৰণে মই কালাৰ চাৰ্টখন দি দিছোঁ ইয়াত আৰু এই কালাৰ চাৰ্টৰ লগত আপুনি এতিয়া নিজৰ মোবাইলে দিয়ে বস্তুবিলাক মিলাই চাব পাৰিব আপুনি মিলাই চাওক এতিয়া মই যদি চাওঁ মোৰ চেম্পলটোত এতিয়া ইয়াত আইৰণ দেখুওৱা নাই 0 mg per liter মোৰ ৰিজাল্টটো আহিছে তো আইৰণৰ এতিয়া মই কম্পেয়াৰ কৰি পেলাই কি পালোঁ আমাৰ আইৰণৰ টেষ্টৰ ৰিজাল্টটো হ'ল 0 mg per liter যোনটো নেকি ভাল মোৰ চেম্পলটোত আইৰণ নাই এতিয়া কথা হ'ল একেবাৰে 0 আছে নেকি সঁচাকৈ আইৰণটো অকণমান হ'লেও থাকিব পাৰে 0.1
0.001 বা 0.2 ইমানে থাকিব পাৰে হয়নে কেতিয়াবা তো এই যোনটো কিটটো আছে সেইটো এটা লিমিটেশন আছে এই কিটৰ লিমিটেশনটো কি পইণ্টত বস্তুবিলাক একেবাৰে ক্লিয়াৰ কৰি দেখুৱাব নোৱাৰে যেতিয়া 0.11 থাকে 0.12 থাকে তেতিয়া ধৰিব নোৱাৰে একদম সৰু ৰেঞ্জৰ বস্তুবিলাক একুৰেচিটো একদম ক্লিয়াৰলি দেখাব নোৱাৰে সেইকাৰণে আমাৰ ল্যাব টেষ্টিংটো ইয়াৰ লগতে ইম্পৰ্টেণ্ট হৈ যায় সো এইটো খালি এটা বেসিক আইডিয়া এটা দিব বেকটোৱে আৰু আপোনালোকে যদি একদম পাৰফেক্ট ৰিজাল্টটো লাগে তেতিয়া আপুনি ল্যাবত টেষ্ট কৰাব লাগিব বাট এইটো বেসিক আইডিয়া এটা পালে না যে যেহেতু কালাৰ একো চেঞ্জ হোৱা নাই একদম বগাই হৈ আছে আপোনালোকৰ স্যাম্পলটোত পানীত আইৰন নাই ওকে লেটস গো টু দা নেক্সট টেষ্ট নেক্সট টেষ্টটো হল আমাৰ নাইট্ৰেট ওকে নাইট্ৰেটৰ ইম্পৰ্টেন্স কি নাইট্ৰেট নাথাকিলে বা বেছি হলে কি প্ৰবলেম হয় অলৰেডি কোৱা আছে again follow the previous video ইয়াত আমি অকল খালি টেষ্টটো কৰিবলৈ শিকিম সো টেষ্টটো আমাৰ ৰেঞ্জটো কিমান আছে ম্যাক্সিমাম কিমানৰ ভিতৰলৈকে হ'ব লাগে 45 mg per liter লৈকে হ'ব লাগে 45 mg per liter এটো হল ম্যাক্সিমাম ৰেঞ্জ আৰু ইয়াৰ ৰিল্যাক্সেশন আছে নেকি নাই ইয়াৰ ৰিল্যাক্সেশন একো নাই ওকে সো লেটস স্টাৰ্ট দা টেষ্ট আমি ইয়াত টেষ্টটো কৰিবলৈ আমাক কি লাগিব একে 10 ml বটলটো লাগিব 10 ml লৈকে আমি ওয়াটাৰ স্যাম্পলটো লম বঢ়িয়া 10 ml লৈকে লৈছো ইয়াত আমি কি কৰিব লাগিব বটল নাম্বাৰ SA ৰ পৰা 1 স্পুন দিব লাগিব বটল নাম্বাৰ SA এটো হল SA বটল ইয়াৰ পৰা কিমান দিব লাগিব 1 প্লাষ্টিক স্পুন দিব লাগিব ধুনিয়াকে 1 প্লাষ্টিক স্পুন মই ধুনিয়াকে ইয়াত দি দিছো হগল আৰু ইয়াৰ লগতে আমি কি কৰিম and 2 plastic spoon or reagent from bottle number 11 bottle number 11 ৰ পৰা মই কি কৰিম ইয়াত 2 plastic spoon ইয়াত দিব লাগিব bottle number 11 এটো bottle number 11 নাইট্ৰেটৰ কাৰণে মই 2 plastic spoon ইয়াত দিব লাগিব 1 2 ধুনিয়াকে বটলটো ইউজ কৰি প্লা সাইডত আপোনালোকে ইয়াত ধুনিয়াকে মই এটা মিক্স কৰিম আৰু 10 মিনিটৰ পিছত মই ৰিজাল্টটো চেক কৰিম সো 10 মিনিটৰ লৈকে আপোনালোকে ওয়েট কৰক মিট ইউ আফটাৰ 10 মিনিটস কি আমাৰ 10 মিনিটস হৈ গল আৰু আমি এতিয়া এই চাৰ্টখনৰ লগত কম্পেয়াৰ কৰিব লাগিব কালাৰটো যোনটো কালাৰ ডেভেলপ হৈছে মই আপোনালোকৰ সুবিধাৰ কাৰণে এখন দি দিছো ইয়াতে লগতে মিলাই মোবাইলে দি আপোনালোকে মিলাই পেলাই চাব সো ইয়াত যদি চাও আমি কালাৰ একদম ডেভেলপ হোৱা নাই আগৰ নিচিনা কালাৰ হৈ আছে হোৱাইটে কালাৰ হৈ আছে সো ইয়াৰো আপোনাৰ টেষ্টৰ ৰিজাল্টটো কি হ'ব নাইট্ৰেট আমি কিমান পালো মানে ইয়াত নাইট্ৰেট নাই আমাৰ 0 mg per liter যোনটো কি ভাল কথা নাইট্ৰেট থাকিব নালাগে একচুয়ালি পানী সো দিস ইজ ওকে নাইট্ৰেট আমাৰ নাই ইয়াত সো যদি বেছি থাকে তেতিয়া প্ৰবলেম হয় সো নাইট্ৰেটৰ টেষ্ট হৈ গল আৰু এতিয়া আমি নেক্সট টেষ্টলে যাম যোনটো হল এলকালাইনিটিৰ ইম্পৰ্টেন্স এলকালাইনিটি নাথাকিলে বা বেছি হলে কি প্ৰবলেম হয় মই অলৰেডি ডিসকাস কৰি থৈছো আগৰ ভিডিওটোত আমাৰ আজি আমি টেষ্টটো চাম আৰু টেষ্টত কিমান ৰেঞ্জটো থাকিব লাগে এলকালাইনিটিৰ 200 ৰ পৰা 600 ৰ ভিতৰত ওকে সো টেষ্ট কৰিবলৈ আমাক কি লাগিব টেষ্ট কৰিবলৈ আমাক লাগিব টি নামৰ বটলটো টি থাকা বটলটো সো দিস ইজ দা বটল yes আমাৰ টি থাকা বটলটো এতিয়া টি বটলটোত আমি কি কৰিম এনেকে আৰু খালি লম বস্তুটো টিত আমি লব লাগিব 10 ml ওয়াটাৰ স্যাম্পল আমাৰ স্যাম্পলটো লওঁ 10 ml প্ৰত্যেকটো টেষ্ট আপোনালোকে মোৰ লগত কৰি গৈছে নে বাবু মোৰ লগত কৰি যাব ভিডিওটো পজ কৰি পেলাই বেক কৰি পেলাই ফৰৱাৰ্ড কৰি পেলাই ধুনিয়াকে আপোনালোকে শিকি লব নিজে নিজে ঘৰতে কৰিব পাৰে আৰু এই ভিডিওটো বনোৱা উদ্দেশ্যও হেতু যে আপোনালোকে ঘৰতে বহি নিজৰ মোবাইলতে বস্তুখিনি শিকিব পাৰে অফ কোৰ্স যাক লাগে আপোনালোকে অফলাইন আমাৰ ল্যাবৰেটৰীলৈ আহিও টেষ্টখিনি শিকিব পাৰে বাট ইয়াৰ আগতে আপোনালোকে মানে কেতিয়াবা কি হয়
আমি শিকো যদিও ল্যাবৰেটৰীত গৈ পেলাই বা PhD ডিপাৰ্টমেণ্টত গৈ পেলাই আমি হাতে লুটে আমি ট্ৰেইনিংবিলাক কৰি যদিও পাহৰি থকা সম্ভাৱনা থাকে আৰু এই সৰু সৰু বস্তুবিলাক যোনবিলাক টিপছ এণ্ড বিটছ মই শিকাই আছোঁ যে এইটো কমকৈ দিব এইটো বেছিকৈ দিব এইটো ধ্যান ৰাখিব সেই বস্তুখিনি হয়তো ইমান ধুনীয়াকৈ আপোনালোকে পাহৰি যাব পাৰে মনত নাথাকিব বস্তুবিলাক হয়নে চ' এই ভিডিঅ'টো আপোনালোকে যদি চাই থাকে ৰিফ্ৰেছ কৰি থাকে তেতিয়া এটা আপোনালোকৰ প্ৰেক্টিছো হৈ থাকিব ঘৰত যেতিয়াই সুবিধা হয় আপোনালোকে সময় মিলাই পেলাই বস্তুখিনি ফ'ল' কৰিব পাৰে চ' এইটো হ'ল এলকালাইনিটিৰ কাৰণে আমি 10 ml চেম্পল ল'লোঁ এতিয়া আমি কি কৰিম বটল নম্বৰ 7ৰ পৰা 1 স্পুন ইয়াত প্লাষ্টিকৰ চামুচ দি 1 স্পুন দিব লাগিব বটল নম্বৰ 7 দিছ ইজ বটল নম্বৰ 7 বটল নম্বৰ 7ৰ পৰা আমি 1 চামুচ খালি ইয়াত কেমিকেল এটা দিম এক চামুচ ওকে অনলি 1 চামচ এচামুচ দিছোঁ এচামুচ দিয়াৰ লগে লগে পানী চেম্পলটো যদি আপুনি চাই নীলা কালাৰ এটা আহি গ'ল ইট টাৰ্নছ ব্লু ধুনীয়াকৈ নীলা কালাৰ এটা আহি যোৱা দেখা পাইছে আপুনি ধুনীয়াকৈ মিক্স কৰক হৈ গ'ল মজাকৈ মিক্স হৈ গ'ল কেমিকেলখিনি নীলা কালাৰ এটা ধুনীয়াকৈ পালোঁ এতিয়া বটল নম্বৰ 8 ল'ব লাগিব নেক্সট ষ্টেপটো হ'ল বটল নম্বৰ 8 বটল নম্বৰ 8ৰ পৰা আগৰ নিচিনাকৈ আমি ড্ৰপ ৱাইজ ঢালি যাম আৰু চাম যে এই ব্লু কালাৰটো পিংক কালাৰলৈ কেইটা ড্ৰপত চেঞ্জ হৈছে কেইটা ড্ৰপত আমাৰ ব্লু কালাৰৰ পৰা পিংক কালাৰ হৈছে ওকে তো বটল নম্বৰ 8টো লৈ এতিয়া আমি এটা এটা ড্ৰপকৈ ধুনীয়াকৈ লাহে লাহে ইয়াত দি দিম চ' বটল নম্বৰ 8 এইটো বটল নম্বৰ 8 আৰু আমি ড্ৰপ ৱাইজ এতিয়া ঢালিম ইয়াত 1 2 3 4 পাতলিছে 5 পাতলিছে কালাৰটো 6 ৱাও চেঞ্জ হৈ গ'ল চাওক দেখিছেনে 6টা ড্ৰপত ধুনীয়াকৈ আমাৰ কালাৰ চেঞ্জ আহি গ'ল পিংক কালাৰলৈ চেঞ্জ হৈ গ'ল ব্লু কালাৰৰ পৰা ৰেডিছ পিংকলৈ চ' আমাৰ কেইটা ড্ৰপ পালোঁ 6 এতিয়া 6 যিহেতু ড্ৰপ পালোঁ আমি এলকালাইনিটিৰ আমি 6টা ড্ৰপ পালোঁ 6ৰ লগত কিমান পূৰণ কৰিব 25 পূৰণ কৰিব চ' 25 × 6 কিমান হয় 150 চ' এইটোৰ আমাৰ এলকালাইনিটিৰ ৰিপৰ্টটো কি 150 mg/লিটাৰ চ' আমাৰ কৰিবলগীয়া গোটেইকেইটা টেষ্ট হৈ গ'ল এতিয়া ফাইনেল এটা টেষ্ট আছে যোনটো TDS সেইটো আপোনালোকে প্ৰেক্টিকেল একো কৰিব নালাগে খালি ক্যালকুলেশন এটো সো আমি ফাইনাল টেষ্টটোলৈ আগবাঢ়িম এতিয়া যোনটো হল TDS কিমানৰ পৰা কিমান লৈকে থাকিব লাগে 200 পৰা 600 ওকে মই আগৰটো নকলোৱে 200 পৰা 600 লৈকে থাকিব লাগিছিল আমাৰ কিমান পালো 150 এতিয়া একেন 200 তকৈও কম আছে সো ভাল কথা এটো হয়নে তোমাৰ আপোনালোকৰ পানীটো এলকালাইনিটো মানে কম ৰেঞ্জত যেহেতু আছে লিমিটৰো কম ৰেঞ্জত আছে মানে ভাল কথা সো এটো ভয় খাবলগীয়া কথা নহয় বঢ়িয়া এটা পানী হয়নে 600ৰ পৰা বেছি হ'ব না লাগিছিল যোন নেকি ৰেঞ্জতে আছে সো TDS টো এতিয়া আমি ফাইনাল সাম TDS মানে টোটাল ডিজলভ সলিড কিয় ইম্পৰ্টেন্ট কিমান ৰেঞ্জ থাকিব লাগে মই আগৰ ভিডিওটো কৈছোৱে চাই লব 200 পৰা 600 ভিতৰত থাকিব লাগে আৰু কেনেকেনো ইয়াৰ ৰিপৰ্টটো উলোৱা হয় চাওক TDS মানে হাৰ্ডনেস আমি ক্যালকুলেশন কৰিছিলো হাৰ্ডনেস অলৰেডি পাইছো ক্লোৰাইডৰ টেষ্ট হল এলকালাইনিটিৰ টেষ্ট হল যি কিটা ৰিপৰ্ট পালো সেই ৰিপৰ্ট কিটা যোগ কৰি পেলাই ইনটু 1.2 কৰিব লাগিব এতিয়া হাৰ্ডনেস আমি কিমান পাইছিলো হাৰ্ডনেস পাইছিলো আমি 180 প্লাস ক্লোৰাইড কিমান পাইছিলো ক্লোৰাইড আমি 40 পাইছিলো আপোনালোকৰ যদি মনত আছে আৰু এলকালাইনিটি কিমান পালো এলকালাইনিটি আমি পালো 150 তো টোটাল চাও 0 8 4 12 12 5 17 370 পাইছো আমি TDS কিমান পালো 370 mg/লিটাৰ কিন্তু 370 ইনটু আকৌ 1.2 কৰিব লাগিব নহয় তো 370 ইনটু 1.2 কৰক 370 ইনটু 1.2 আমি পালো 444 mg/লিটাৰ হল আমাৰ TDS তো এটো ৰেঞ্জত আছে নে 200 বা 600 ভিতৰত থাকিব লাগে আমি পাইছো 444 ইটস এ গুড ৰেঞ্জ ওকে TDS আমাৰ
লিমিটতে আছে সো আমাৰ পানীৰ স্যাম্পলৰ টেষ্ট ৰিপৰ্ট আমি বনাই ললো এখন ৰিপৰ্ট মই একদম ৰাফলি লিখিছো আপোনালোকে ধুনিয়াকে তেনেকে বনাই লব আৰু এই ৰিপৰ্টখিনি ফাইনালি আমি আপলোড কৰিব লাগিব WQMIS ত কেনেকৈ আপলোড কৰিব নেক্সট ভিডিঅটো আপোনালোকে ডিটেইলছত শিকিব পাৰিব ওকে নেক্সট ভিডিঅটো সেইকাৰণে ফলো কৰিব সো এইখিনি আছিল আমাৰ আজিৰ গুটেকিটা টেষ্ট ওকে টেষ্ট কিটা কিয় ইমান ইম্পৰ্টেন্ট হয় আগৰ ভিডিঅটো ডিসকাস কৰা আছে আগৰ ভিডিঅটো ফলো কৰি লব এতিয়া দুটামান ইম্পৰ্টেন্ট কথা আপোনালোকে যদি চাইছে আমি ইয়াত খুব কালাৰ মিলাই মিলাই বস্তুবিলাক চাও হয়নে কালাৰ মিলাই মিলাই এটা বেসিক আইডিয়া ফৰ্ম কৰো এতিয়া এই কালাৰ মিলাওতে হয়তো কোনোবাৰ ওপৰটো লাগিছে কোনোবাৰ তলৰটো লাগিছে হেকাৰণে আপুনি ইমান একুৰেসি বুলি ক'ব পাৰিব নেকি এটো টেষ্ট একদম একুৰেট বুলি ক'ব পাৰিব নেকি নহয় কাৰণ কাবাৰ হয়তো লাগিব যে নহয় নহয় ওপৰৰ লগতহে মিলিছে নেকি কোনোবাই ক'ব নহয় তলৰ কালাৰটোৰ লগত মিলিছে যেনে pH যেতিয়া আমি টেষ্ট কৰো তেতিয়া এটো খুব ঘটনা হয় যে pH ৰ যিমান কালাৰ আছে কাবাৰ হয়তো অলপ ওপৰত যেন লাগিছে মিলা নিচিনা লাগিছে কাবাৰ তলত তো এটো একদম মানে মানুহ ভেদে অলপ ৰিজাল্ট বিলাক অলপ খেলিমেলি যেন লাগিব পাৰে বাট অফ কোৰ্স উইথিন দা ৰেঞ্জ থাকিবই অলপ এটা দুটা কালাৰ চেঞ্জ হলে ইমান দিগদাৰ নহয় মানে মই যদি কওঁ একুৰেসিটো ইয়াত একদম পাৰফেক্টলি আপুনি ক'ব নোৱাৰে সো একুৰেসিৰ প্ৰবলেম এটা আহে সো FTK বেগৰ যদিও বহুতো এডভান্টেজ আছে ইয়াৰ কিছুমান ডিসএডভান্টেজও আছে সো ডিসএডভান্টেজ কিনি যদি চাও লিমিটেড একুৰেসি আপুনি একদম একুৰেটলি ক'ব নোৱাৰে যে ইয়াত 6.5 নে 7 কাৰণ প্ৰত্যেকৰে সোৱাৰ ষ্টাইলটো বেলেগ হ'ব প্ৰত্যেকৰে চকুৰ দৃষ্টিভংগীটো বেলেগ হ'ব কোনোবাই হয়তো 6.5 বুলি কৈছে কোনোবাই কৈছে নহয় নহয় 7 ৰ লগত মিলি আছে সো হেতুত এটা খেলিমেলি এটা আহিল নে সো এই FTK বেগটো আপোনালোকক দিয়া হৈছে এটা বেসিক আইডিয়া ফৰ্ম কৰিব কাৰণে এটো একদম ডাইৰেক্টলি আমি পারফেক্টলি গুটেবিলা বস্তু ঠিক আছে বুলি ক'ব নোৱাৰো প্লাস আৰু এটা ইম্পৰ্টেন্ট কথা হয় যে ইয়াত আপুনি বস্তুবিলাক এটা ৰেঞ্জত হে ডিটেক্ট কৰিব পাৰে যেনেকৈ 4 তাৰপিছত 4 ৰ পৰা একেবাৰে গলগে 8 বা একেবাৰে গলগে 10 মানে বুজি পাইছে নে মই যদি ইয়াত আপোনালোকৰ এক্সাম্পল এটা দিও এক্সাম্পল এটা দিও যদি মই এটো চাওক নাইট্ৰেটৰ যদি চাওক একেবাৰে 0 পাব নহলে একেবাৰে 10 টো হে ডিটেক্ট কৰিব পাব নহলে একেবাৰে 45 লেভেলটো হে ডিটেক্ট কৰিব পাব তাৰপিছত একেবাৰে 100 লেভেলটো মাজত যদি কিবা এটা ৰেঞ্জ আছে আপোনাৰ পানীটো যদি মাজত কিবা এটা ৰিপৰ্ট টেষ্টৰ ৰিপৰ্ট মাজত এটা হলটেন তেতিয়াতো ইয়াত ধৰিব নোৱাৰিলেন সো এই কিছুমান ডিসএডভান্টেজৰ কাৰণে আপুনি কি কৰিব লাগিব ল্যাব টেষ্টটো কৰাব লাগিব সো যদিও এটা বেসিক আইডিয়া ফৰ্ম হয় পারফেক্ট ৰিজাল্টৰ কাৰণে আপুনি ল্যাবৰ লগত কন্টাক্ট কৰি পেলাই নিজৰ পানী স্যাম্পলটো মানে আসল ৰিজাল্ট পাবলৈ হলে তাতে বলে এটো ৰিজাল্টটো সঠিক বাট আৰু যদি আপোনাৰ পারফেক্টলি লাগে তেতিয়া আপুনি ল্যাবৰ কাষ চাইব পাৰে মানে মই যদি কওঁ 7 কিন্তু 7.2 থাকিব পাৰে আপোনাৰ pH তো 7.2 টো কোনে ডিটেক্ট কৰিব ল্যাবত ডিটেক্ট কৰিব ইয়াত আমি পাইছো 0 যদি 0 নহয় পেলাই 0.5 আছিল 0.5 টো কোনে টেষ্ট কৰিব এটো বেগে টেষ্ট কৰিব নোৱাৰে 0.5 টো যদি নাইট্ৰেট আছে আপোনাৰ ল্যাবেহে টেষ্ট কৰি দিব পাৰিব সো দেখিছানে একুৰেসিত অলপ খেলিমেলি আছে নেক্সট যদি কওঁ আমাৰ মাইক্ৰোব টেষ্টটো ইয়াত হ'ব নোৱাৰে এই বেগটোৱে মাইক্ৰোবিয়াল টেষ্ট কৰিব নোৱাৰে বেক্টেৰিয়া কলিফৰ্ম টোটাল কলিফৰ্ম এইবিলাক আমাৰ ইম্পৰ্টেন্ট প্যাৰামিটাৰস মাইক্ৰোবিয়াল আছে না পানীটোত বেক্টেৰিয়া আছে না হেতু টেষ্ট কৰিবলৈ হেতু আপোনালোকে এই বেগটো দি টেষ্ট কৰিব নোৱাৰে হেতু টেষ্ট কৰিবলৈ অফ কোৰ্স ল্যাবৰ কাষ চাপিব লাগিব আপোনালোকৰ ইম্পৰ্টেন্ট কিছুমান ডেঞ্জাৰ কেমিক্যাল আছে যেনে কেমিক্যাল কিছুমান এলিমেন্টস আছে যেনে আৰ্ছেনিক ফ্লোৰাইড সালফেট হেকিটা বস্তু ইয়াত এটো বেগে টেষ্ট কৰিব নোৱাৰে তো হেকিটা টেষ্ট কৰিবলৈকো আপোনালোকে ল্যাবৰ কাষ চাপিব লাগিব ৰিজাল্টস বিলাক ডিপেন্ড কৰিব আপোনাৰ স্কিলৰ ওপৰত আপুনি কিমান স্কিল FTK বেগটো আপুনি প্ৰেক্টিস কিমান কৰিছে হেতু ওপৰত ডিপেন্ড কৰিব আপুনি কিমান ধুনিয়াকে ৰিজাল্ট বিলাক ইন্টাৰপ্ৰেট কৰিব পাৰিছে ক্যালকুলেশনৰ আপুনি কিমান ভাল তো হেকাৰণে প্ৰেক্টিসটো ইম্পৰ্টেন্ট সো আপুনি এজ এন FTK মেম্বাৰ হিচাপে ভালকে টেষ্টখিনি শিকিব লাগিব অলপ স্কিলড হ'ব লাগিব কাৰণ স্কিলড নহলে বস্তুবিলাক মানে আপোনাৰ ইন্টাৰপ্ৰিটেশনটো বা আপোনাৰ ৰিজাল্টটো ইমান সঠিক নুলাবও পাৰে কেতিয়াবা সো আপুনি জানিব লাগিব কিমান হিচাপত দিব লাগিব কিমান সময় ৰখিব লাগিব বহুত বস্তুবিলাক মানে ইউজাৰ এজনৰ লগত ডিপেন্ডেন্ট যিমান প্ৰেক্টিস ধুনিয়া কৰিব যিমান বেছিকে আপুনি টেষ্ট কৰিব সিমান আপুনি পাৰগত হৈ যাব সিমান আপুনি স্কিলড হৈ যাব আৰু সিমান আপোনাৰ ৰিজাল্টটো ভাল হ'ব হয়নে নেক্সট আপুনি যদি চাই এই বেগটোৰ যোনবিলাক কেমিক্যাল আছে হেখিনি এটা নিৰ্দিষ্ট ভ্যালিডিটি আছে যেনেকৈ আমি চাইছিলে প্ৰথমতে মই এক্সপ্লেইন কৰিছো 2 বছৰলৈকে ভ্যালিডিটি থাকে তো লাইফ স্প্যানটো কম হয়নে সো কেমিক্যালস বিলাকৰ এটা সময় সীমালৈকেহে ভ্যালিডিটি তাৰ পাৱাৰটো থাকে মই যদি কওঁ কেমিক্যালস বিলাকৰ তাৰ পিছত এটা সময়ৰ পিছত হেতৰ পাৱাৰটো কমি যায় আপোনালোকে টেষ্ট বিলাক কৰিলেও ভাল সঠিক ৰিজাল্ট নাপাবও পাৰে সো সেই কাৰণে এটো এটা ড্ৰবেক ডিসএডভান্টেজ বুলি ক'ব পাৰো আৰু এটা ডাঙৰ পইণ্ট হল হেতু এই FTK বেগেৰে
ৰিজাল্ট পোৱাটো FTK বেগৰ যোনটো ৰিজাল্ট সেই ৰিজাল্টটো আপুনি একদম লিগেল ডকুমেণ্ট হিচাপে ইউজ কৰিব নোৱাৰে আমাৰ যেতিয়ালৈকে লেবৰ ডকুমেণ্ট এখন নাথাকিব লেবৰ ডকুমেণ্ট লেবৰ টেষ্ট ৰিজাল্টটোহে এটা লিগেল ডকুমেণ্ট এই FTK বেগ দি যদি কোনোবাই টেষ্ট কৰি পেলাই লিগেল ডকুমেণ্ট বনাই পেলাই কাবাক দিছে পানী ৰিপৰ্ট এইটো ল হৈ যাব বুলি সেইটো নহ'ব এইটো এখন এই বেগটোৰ যোনটো ৰিপৰ্ট পাইছে সেই ৰিপৰ্টটো এটা বেছিক আইডিয়া ফৰ্ম কৰিবলৈহে এতিয়া বেছিক আইডিয়াবিলাক ফৰ্ম কৰিলে আমি একচুৱেলি জানিব পাৰোঁ এইখিনি এৰিয়াত কিন্তু কিবা পানীৰ প্ৰব্লেম চলি আছে আমি সেইখিনি এৰিয়া পানীখিনি আপুনি নি পেলাই লেবত দিব পাৰিব আৰু লেবত যদি কিবা পানী খেলি মেলি আছে সেইখিনি এৰিয়াত লেবৰ মানুহে আমাৰ ইঞ্জিনিয়াৰ হওক এক্সিকিউটিভ ইঞ্জিনিয়াৰ হওক সেই এৰিয়াৰ সেকশনাল অফিচাৰজন হওক তেওঁলোকে তাত নিৰ্দিষ্ট ব্যৱস্থা কেনেকৈ পানীটো ভাল কৰিব পাৰি বিশুদ্ধ কৰিব পাৰি ভাল পানী সেইখিনিলৈ চাফা কৰিব পাৰি সেইখিনি ডিচাইড কৰি পেলাই নেক্সট ষ্টেপবিলাক ফ'ল' হ'ব So this was all about the testing. I hope ভিডিওটো ডাঙৰ হ'ল মই গম পাইছোঁ ভিডিওটো লম্বা হৈছে বাট আপোনালোকে ডিটেইলছত বস্তুখিনি শিকিব পাৰিছে হাতে লুতে আপুনি মোৰ লগত টেষ্ট কৰিবলৈ আজি শিকিলে নেক্সট ভিডিওটো ইম্পৰ্টেণ্ট হ'ব য'ত আপোনালোকে এই পানীৰ টেষ্ট ৰিপৰ্টটো কেনেকৈ আপলোড কৰিব লাগে সেইটো শিকিব আজিলৈ আমি ইমানতে এণ্ড কৰিম আই হোপ আপোনালোকৰ ভিডিওটো ভাল লাগিলে যদি শিকিব পাৰিছে কিবা নতুন প্লিজ লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ এনেকুৱা আপোনালোকৰ প্ৰেক্টিকেল বস্তুবিলাক প্ৰেক্টিকেল ৰিলেটেড ভিডিঅ'ছবিলাক মই ৰেগুলাৰলি ইয়াত আপলোড কৰিম থ্যাংক ইউ মিট ইউ ইন দ্য নেক্সট ভিডিঅ' ইন ফিউচাৰ বাই বাই